কাস্টমাৰ কম পাই আছোঁ, চব কাস্টমাৰ হেপি নাপায়। তো ব্যৱসায়ত ইফেক্ট হৈছে। ব্যৱসায়ত মানে অকণমান ডাউন হৈ গ'ল আমাৰ। এতিয়া ধৰক এইটো এতিয়া বৰষুণৰ ছিজন হয়, বৰষুণৰ ছিজনত বৰষুণটো দিল্লীত দি আছে আৰু এই ৰাস্তা বেয়া কাৰণে কাস্টমাৰে নাহে। আমাৰ সৰু মৰু দোকানৰ কাৰণে এতিয়া কাস্টমাৰ নাহিলে আমি চলিম কেনেকুৱা? চৰকাৰক কৈ আছোঁ যে আমাৰ এই ৰাস্তাৰ ব্যৱস্থাটো তেওঁক চাব লাগে, আহি পেলাই যে আমাৰ ৰাস্তাটো কেনেকুৱা আমি চলি আছোঁ বা কি হৈ আছে ৰাস্তা, যে ইয়াত সদায় কেচ পেক চেক হৈ আছে বৰষুণ পৰিলে। আৰু ধৰক যে চৰকাৰক নিবেদন আছে যে আহি আমাৰ ৰাস্তাটো ভাল কৰক, আমিও যাতে ভালমতে থাকিব পাৰোঁ আৰু ৰাস্তাটো আমি কাস্টমাৰ আমাৰ দোকানত আহক, সেইটোৱে অনুৰোধ জনালোঁ। ব্যৱসায়ী সৰু সৰু দোকানদাৰ একজন মোৰ সন্মুখত এনেকুৱা ডাঙৰ ডাঙৰ মানে পিছাৰীৰ নিচিনা হৈ গ'ল। মানুহ একজন আহিব নোৱাৰে, কুত্তাও আহিব নোৱাৰে ইফালে। মানুহটো অহা দূৰৰ কথা, কুত্তাও নাহে মোৰ দোকানত। এইটো কিমান দিনৰ পৰা হৈ আছে? হৈ গ'ল আজি 3-4 বছৰৰ পৰা। আচ্ছা, মানে এইটো ইয়াতো দৈয়াং বজাৰ যিটো কমিটি আছে, কমিটি বা তেনেকুৱা নেতাসকলে এইটো বা ইয়াৰ MSC সকল কোনোবাই একো ব্যৱস্থা নলয় নেকি? একো নলয়, সিহঁতে আহি যায়, যায় দেখিও যায়, কিন্তু কোনেও একো মাত নামাতে। আচ্ছা, এইটো দোকান হোৱাৰ পিছত আপোনাৰতো দোকানততো বহুত ইফেক্ট হৈছে। এফেক্টটো বহুত হৈছে, হ'লে কাক কমিছে, কোনে দেখা মান নাই। আপোনালোকে বহুতবাৰ এইটো কথা ৰাখিছে বজাৰ বহুতবাৰ ৰখা হৈছে, কিন্তু কোনে মানে ব্যৱস্থা নলয়। চৰকাৰক কিবা ক'ব নেকি আপুনি? কি ক'ম, এইটো ব্যৱস্থা ল'বলৈ কাৰণে ইমিডিয়েটলি ব্যৱস্থা লওক, নহ'লে আমি কেনেকুৱা চলি থাকিম। সৰু মৰু এটা দোকানদাৰ হওক, মোৰ তাত এতিয়া মানুহ নাহাই হৈছে, মই কেনেকুৱা চলিম? মানুহ আপোনাৰ দোকানত কিয় নাহে? নাহিব কেনে, ফিচাৰী সন্মুখত মোৰ দোকানৰ সন্মুখত ফিচাৰী হৈ গ'ল। দুয়োফালে ফিচাৰী মোৰ। আচ্ছা, পুখুৰী আছে আগে।